এজনে কৈছে ঠেলি দিওঁ নেকি, এজনে কৈছে ঠেলি নিদিব দেই। হয়, ঠেলি দিওঁ নেকি বুলি কোনে কৈছিল? ঠেলি দিওঁ সেই নেকি? আছাম এছ'চিয়েশ্যনত থকা মানুহে এতিয়া তেওঁ তাতে ফুৰিব গৈছিল, কিবা গৈছিল, সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব, মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান। আপুনি কি ভাবে, আপোনাৰ মতামতটো আপুনি কি ভাবে আচলতে? সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে, তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে, সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছে, সেইকাৰণে গৰম কৰি আছিলোঁ, পানী সোমাই গৈছিল চাগে। কিন্তু আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো, ইনষ্টেণ্ট হওঁতে ইমান সহজে এইটো বস্তু ইনষ্টেণ্ট মানে তেওঁ পানীত তেওঁক মই যেতিয়া ধৰিছোঁ, ফাইনটো ওলাইছে, বমিটো কৰিছে, তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে, তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে। এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ ছিংগাপুৰ নহয়, ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয়, নাখাই নবৈ এনেকৈ থাকে, ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল হয়। কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন। বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয়, আজি কিবা হয়, হস্পিটেল এডমিট হৈ থাকে, সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছিল, মোৰ পাৰ্চনেলি কোৱা কথাটো। সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি নন ষ্টপ কাম কৰি থকা যায়, তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেপছ হৈ যাব পাৰে। এতিয়া সিদ্ধাৰ্থক মই সুধিলোঁ মই এতিয়া ক'ত যাম, কৈছে আপুনি যাব নোৱাৰে, আপুনি দিল্লীতে থাকিব লাগিব, নহ'লে শ্বিলং যাব লাগিব। মই কৈছোঁ মই কিয় শ্বিলং যাম, কিয় দিল্লীত থাকিম, কাৰণ মোৰ হাতত টিকেট নাই, পইচাও নাই, একো নাই, চব কৰ্ডিনেশ্যনটো মেনেজমেণ্টৰ আণ্ডাৰত, মইতো পাৰ্চনেলি যোৱা নাই। এতিয়া তেওঁ বোলে নাজানো আপোনাৰ তাতে বোলে ৰিক্স আছে, অমুক আছে। মই কৈছোঁ মই নামানো, মই যাম, মোক কিবা এটা কৰি দে, যে মই একো কৰিব নোৱাৰোঁ। শেখৰ দা, প্ৰথমে সত্যলৈ স্বাগতম জনাইছোঁ, আৰু আমি বহুত কথা একো নাপাতো, ডাইৰেক্টলি সুধিব বিচাৰিছোঁ, আপুনি নিসংকোচে আপোনাৰ মনত যি আছে আপুনি কওক, নিসংকোচে ক'ব। আৰু যি মই সংবাদকৰ্মী হিচাপে আপোনাৰ ওচৰলৈ অহা নাই, কিয়নো ময়ো এগৰাকী জুবিন অনুৰাগী, আৰু আজি সৰু সজাত যিটো অৱস্থা আপুনি যদি চাইছে, আপুনি দেখিছে গোটেই লাখ লাখ কোটি কোটি অনুৰাগী ওলাই আহিছে, এই প্ৰখৰ ৰ'দতো আছে। গতিকে মই আজি সংবাদ মাধ্যম হিচাপে নহয়, মই অনুৰাগী হিচাপে আপোনাৰ কথা পাতিব বিচাৰিছোঁ, যিহেতু অসমৰ সম্পদ শেষ হৈ গ'ল, আৰু আপোনালোকৰ লগতে জুবিন দা গৈছিলে, আৰু আপোনাক কোৱাও শুনিছোঁ যে আপুনি কেৱল মাত্ৰ মিউজিকৰ কথাখিনিহে গম পায়, তাৰ বাহিৰে আপুনি একো গম নাপায়। গতিকে সমগ্ৰ ঘটনাটো কিন্তু অকণমান হ'লেও আমি আপোনাৰ পৰা জানিব বিচাৰিম। হয়, মই তাতে মই পানীৰ পৰা ক'ম নে, মানে মই ক'ৰ পৰা ক'ম? যেতিয়াৰ পৰা আপোনাৰ প্ৰথম, যিহেতু তেখেতে অসম এৰি যোৱাৰ পৰা আকৌ অসমত সেই নশ্বৰতে অহালৈকে আপুনি যিমানখিনি আপুনি ক'ব পাৰে। 17 তাৰিখে গৈছিলোঁ, 8টা বজাত ফ্লাইট আছিল, আমি গ'লোঁ 17 তাৰিখে গৈ 17 তাৰিখে আমি পালোঁ ছিংগাপুৰ। সেইদিনাখন আমি ক'তো বাহিৰত ওলোৱা নাই, তাতে আছিলোঁ, তাতে ডিনাৰ কৰি থাকিলোঁ। পিছদিনাখন 18 তাৰিখে দিনত ক'তো ওলোৱা নাই, ইভিনিং আমি ছাইডত ৰেষ্টুৰেণ্ট এখনত যাই পেলাই ডিনাৰ কৰিলোঁ, কৰি তাতে সেই গান চানো হ'ল, তাতে দাদায়ো গালে। সেইটো বস্তু মই অতনুদাকলৈও পঠাইছিলোঁ, দাদাই কৈছিলে অতনুদাক দিবলৈ যে এইটো প্ৰথমে তাক দে, ভাইৰেল কৰিব, আৰু তলত লিখি দে 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ৰিলিজ হ'ব। তাৰপিছত দাদাই কিবা কিবি এক্টিভিটিজ অলপ হ'ল, সেইখিনিও আমি ভিডিঅ' কৰিলোঁ, অতনুদাকে দিছোঁ। তাৰপিছত তাৰ পৰা আহিলোঁ, 11-12মান বাজিল, ৰাতি শুলোঁ হোটেলত। পিছদিনাখন প্লেন 19 তাৰিখ প্লেন আছিল ইয়াকত উঠি ট্ৰেভেল কৰা। তাতে সেইবিলাক কোনে মেনেজ কৰে, কি কৰে, সেইবিলাক মোৰ লগত কোনো ধৰণৰ কৰ্ডিনেশ্যন নহয়, আমাক যিটো কয় আমি সেইটোকে কৰোঁ। তাৰপিছত আমাৰ পিছদিনাখন দুপৰীয়া 1টা বজাত ওপৰৰ পৰা নামি আহিছোঁ, তলত গাড়ী আছিল, গাড়ী লৈ পেলাই গাড়ীখনত আমাক ইয়াকলৈ লৈ গ'ল, পৰ্টলৈ। ইয়াকত যাই আমি 40 মিনিট 1 ঘণ্টা আমি যোৱাৰ পিছত তাতে এটা পানীৰ দ্বীপ এটা আছে, আইলেণ্ড এটা, তাতে চব বেলেগ বেলেগ ইয়াকো যাই পেলাই তাতে মানুহবিলাক নামি, টুৰিষ্টবিলাক নামি তাতে এক্টিভিটিছ কৰে। তাতে আমিও চবেই যিটো নামিছে আমিও নামিছোঁ, নামি পেলাই দাদাও নামিলে, এবাৰ সাঁতুৰি আহি ওপৰত উঠিল, বহিল। ছেকেণ্ড টাইম দাদা বোলে নামি গৈছে, দাদা বোলে নামি গৈছে বুলি মই কৈছোঁ, মই তেতিয়া অলৰেডি পানীত আছোঁ, দাদা নামাটো মই দেখা নাই, খালি নামি যোৱাৰ পিছত অলপ দূৰ সাঁতোৰাৰ পিছত মই অলৰেডি আছিলোঁৱে পানীত। তেতিয়া কোনোবা এজনে ওপৰৰ পৰা ক'লে যে দাদাই জেকেট পিন্ধি যোৱা নাই, দাদা এনেই গৈছে। কিন্তু প্ৰথমবাৰ জেকেট পিন্ধি নামিছে, তেতিয়া মোক চাগে আপোনালোকে ভিডিঅ'টোত দেখা পাইছে, মই অৰেঞ্জ কালাৰ বেডখনত বহি আছোঁ পানীত, মই সাঁতুৰি থকা নাই তেতিয়া। তাৰপিছত মই চাই ল'লোঁ দাদাই কেনেকৈ সাঁতুৰে, কি কৰে, মোৰ অভিজ্ঞতা নাই। পিছৰবাৰ মই সাঁতুৰি আছোঁ, সাঁতুৰি মানে চুইং কৰি আছোঁ, ফ্ল' কৰি আছোঁ। তেতিয়া দাদা নামি গ'ল, তেতিয়া ক'লে যে দাদা জেকেট নিপিন্ধাকৈ গৈছে। তেতিয়া মই চালোঁ হয় দাদা জেকেট নিপিন্ধাকৈ আহিছে। তেতিয়া মই দাদাক দূৰৰ পৰাই, মই অলপ দূৰত আছিলোঁ, মই চিঞৰিছোঁ নালাগে আহিব ইফালে আহিব নালাগে, বিকজ ইয়াতে ইমান দূৰ বুকুত কষ্ট হয় ন সাঁতুৰিলে, সেইকাৰণে মই বোলো নালাগে আহিব। নাই দাদাই কাৰো কথা নুশুনে, আহি আছে। কিন্তু সেইখিনি ভিডিঅ' আমি আচলতে পোৱা নাই, আপুনি যিখিনি কৈছিলে।
এতিয়া কোনোবাই পাইছে কিন্তু আমি দেখা নাই আমি ভিডিঅ' যিটো পাইছোঁ আপোনাক মোৰ ওচৰত ভিডিঅ'টো আছে মই বহি থাকোঁতে হয় তাত বহি আছে কিন্তু পাছফালৰ পৰা কোৱা হৈছে যে নালাগে যা নিপিন্ধিলেও হ'ব আৰু এনেকৈ কোৱা হৈছে যে ঠেলি দিম নেকি কোনে কৈছিল সেই ঠেলি দিম নেকি জুবিন গাৰ্গক কোনে কৈছিল মই গম নাপাম আপুনি যিহেতু আছে মই আছোঁ মানে মইতো পানীত আছোঁ হয় মই ওপৰৰ পৰা কোনে কৈছে সেইটো মই পাৰফেক্টলি আপুনি যদি ভিডিঅ'টো আপুনি চাগে চোৱা নাই যদি আপুনি চাবলৈ কষ্ট হ'ব পাৰে মই নাজানো কিন্তু আপুনি যদি চাই এইখিনিতে কথা কৈছে যে ঠেলি দিওঁ নেকি ঠেলি দে আপুনি চাওক আপুনি চাওক অ'কে এইকেইজনৰ ভইচটো যোনটো হৈছে এইজন আছাম এছ'চিয়েশ্যনত থকা মানুহ অ'কে ঠিক আছে এয়া ঠেলি দিওঁ এইটো ওলাই চাওক শুনিব দেই এজনে কৈছে ঠেলি দিওঁ নেকি এজনে কৈছে ঠেলি নিদিব দেই হয় ঠেলি দিওঁ নেকি বুলি কোনে কৈছিল ঠেলি দিওঁ সেই নেকি আছাম এছ'চিয়েশ্যনত থকা মানুহে তাৰ পৰাই তাতে থকা তেওঁলোকৰ মই এজনৰে নাম জানো তন্ময় দা হয় যিজন দাদাক প্ৰথমবাৰ ভিডিঅ'টোত যে জেকেটটো পিন্ধাই আছিল সেইজন হ'ল তন্ময় দা বাকী কেইজনৰ নাম নাজানো কিন্তু তেওঁলোকৰ লগৰে তন্ময় দাহঁতৰ লগৰে নাম নাজানো কিন্তু নাম নাজানে আচ্ছা আৰু এটা এইখিনিতে কথা আপোনাক সুধিব লাগিব জুবিন দাই প্ৰগ্ৰেম কৰিবলৈকে গৈছিল নে প্ৰগ্ৰেম আছে মোকতো সেনেকৈ লৈ গৈছে মোকতো এনেই নিনিয়ে আপুনি জনামতে প্ৰগ্ৰেমে আছিল নহয় জানো কিন্তু শ্যামকানু মহন্তই কৈছিল যে জুবিন গাৰ্গে ৰেষ্ট কৰিবলৈহে আহিছিল কোনে কি কৈছে তেওঁ এতিয়া যে কৈছে ৰেষ্ট কৰিব গৈছে কিবা কৈছে এইটো তেওঁ গম পাব তেওঁলোকৰ কি মোক এনেই লৈ নাযায় নহয় আগদিনা যে আপোনাৰ দুদিনমান আগত যে বম্বেৰ পৰা আহিছে প্ৰগ্ৰেম কৰি ভূপেন হাজৰিকাৰ অনুষ্ঠানটোত তাতে মই নাই নহয় তাতে তেওঁলোকে অৰ্গেনাইজ কৰিছে তেওঁ ক'ৰবাত ইনগ্ৰেশ্যন কৰিব যায় কিবাত যায় তাতে মই নাথাকোঁ নহয় কোনোবা চেনেলত টক শ্ব'ত গৈছে তাতে মই নাথাকোঁ নহয় মোক ক'ত দেখিছে আপোনালোকে য'ত প্ৰগ্ৰেম য'ত ষ্টুডিঅ'ত আৰু সেইদিনাখন এক্টিভিটিছটো তাত আমি যিহেতু অসমৰ বা বাহিৰৰ জেগা তাত গৈছোঁ 3 দিনৰ কাৰণে গৈছোঁ আমি লণ্ডনো গৈছিলোঁ যাওঁতে তাতে যোনে য'ত ফুৰাই তেওঁলোকৰ মানুহে যি এৰেঞ্জ কৰে তাতে আমাকো নিয়ে দাদাৰ লগত আমিও যাওঁ নিজে যাম বুলি নিজে প্লেন কৰিম বুলি একো কৰিব নোৱাৰোঁ এতিয়া তেওঁ তাতে ফুৰিব গৈছিল কিবা গৈছিল সেইটো মই ক'ব নোৱাৰোঁ কিন্তু মোক কোৱা হৈ গৈছিল দাদাই গান গাব মই দাদাৰ লগত সংগী হিচাপে গৈছিলোঁ বজাবলৈ এজ এ মিউজিচিয়ান আপুনি গম পাইছে আপুনি প্ৰগ্ৰেমতে গৈছে হয়নে কিন্তু আপোনাৰ এটা ইণ্টাৰভিউ আগতে আমি শুনিছোঁ যিটো ইণ্টাৰভিউ আপুনি কৈছিলে কিন্তু জুবিন গাৰ্গৰ আমি চাহটোৰ দৰে থাকোঁ আপুনি কৈছে সেই ইণ্টাৰভিউটো মই অলপ দেৰি আগত চাইছোঁ আৰু আপুনি কৈছে আমি জুবিন গাৰ্গক আমি দেখুৱাই নাথাকোঁ কিন্তু জুবিন গাৰ্গৰ লগত আমি সকলো কথাই শ্বেয়াৰ কৰোঁ বা সকলো কথাই জানো কিন্তু আপুনি এতিয়া কৈ দিলে যে আমি অকল মাত্ৰ ষ্টুডিঅ'ৰ ভিতৰত থাকোঁ বা এনেকৈ ধৰণে কথা কৈছে গতিকে গোটেইখিনি কিন্তু যদি চাবলৈ যায় কিন্তু মানুহে তেতিয়া দুখ পাব যদি আপুনি যদি এতিয়া কয় যে মই অকল প্ৰগ্ৰেম আছে আৰু মই গৈছোঁ লগত সেইটো কথা কৈ দিলেতো আমি এতিয়া মানি ল'ম বা অসমবাসীয়ে মানি নল'ব কাৰণ আপুনি আগতেই কৈ থৈছে জুবিন গাৰ্গৰ প্ৰত্যেকটো কথা তেওঁ মোক শ্বেয়াৰ কৰে ময়ো আপোনাক শ্বেয়াৰ কৰা বুলি কোৱা নাছিলোঁ আপোনালোকে আকৌ এবাৰ চাই ল'ব মই কৈছিলোঁ মিউজিকেল যদি কিবা কথা হয় সেইটো কথাই মোৰ লগত ডিছকাছ কৰে আজি গানটো কেনেকুৱা হ'ব ষ্টেজত কি গান গাম সেইটো বস্তুৱে শ্বেয়াৰ কৰে বাকী বস্তু মোৰ লগত ক'ত ঘৰ হ'ব ক'ত যাম কিহত যাম নহয় তেওঁৰ কথাটো কৈছোঁ তেওঁ ক'ত কিবা কিনিব ক'ৰবাত যাব ফ্লাইটত যাব নে কেইদিন থাকিব সেইবিলাক বস্তু মোৰ লগত তেওঁলোক ঘৰুৱা সেইবিলাক মেনেজমেণ্ট যিহেতু আছে মেনেজমেণ্ট ৰাখে সেইটো কাৰণেই আমি মেনেজমেণ্টৰ কথা কাৰণে লগত আহিম বাৰু কিন্তু প্ৰগ্ৰেম কৰিবলৈ গৈছিলে যিহেতু প্ৰগ্ৰেম কৰি তেওঁ নিথৰ কয় যে গান তাতে কি গাব মই অকলে গৈ আছোঁ দাদাক মই সুধিছোঁ মই অকলে নাই বেলেগ নালাগে আমি তাতে এনেও 3 দিন আগতে গৈ আছোঁ তাতে তই টাইম পাবি মই কি গান গাম তোক কৈ দিম তাতে তই চাই ল'বি তই কিবৰ্ড মিডিটো লৈ ল তাতে মই চাই ল'ম মই সেইবিলাক কথাই দাদাই চিনেমাখনত কোনটো গান কেনেকৈ বনাব সেইটো মোৰ লগত ডিছকাছ কৰে কোনটো গান কেতিয়া ৰেকৰ্ড কৰিম কোনটো গানত কোনে বজাব কোনে গাব সেইবিলাক পাৰ্চনেল কথা মোৰ লগত ডিছকাছ কৰে অকল মিউজিক ৰিলেটেড বাকী কথাত মোৰ লগত ডিছকাছ আপুনি কিন্তু ফেমিলিৰ নিচিনাকৈ বুলি একদম ফেমিলিৰ নিচিনাকৈ চব কথা কৈছে ফেমিলিৰ নিচিনা মই সেইকাৰণে কৈছোঁ ফেমিলিৰ নিচিনা মোৰ ঘৰতো আহে খালি বাকী তেওঁ মোৰ ঘৰত আহিলেও মোৰ ঘৰত মই তেওঁক লৈ অনা নাই তেওঁ নিজে আহিছে লগত PSO থাকে মোৰ ঘৰৰ পৰা যাওঁতেও উইথ PSO উইথ ড্ৰাইভাৰে যায় এবাৰ কিয় PSO নগ'লে সেইটোতো মই গম নাপাম আমাৰ ইয়াত প্ৰগ্ৰেম হ'লে য'ত যাওঁ PSO যায় কলিকতালৈ শ্ব' কৰিব গ'লেও মাজে মধ্যমে যায় কেতিয়াবা নাযায় যাব লাগিছিল আৰু তেখেতৰ যথেষ্ট অসুস্থ আছিল সেইটো কথা ডক্টৰ ময়ো কৈছোঁ ময়ো তাৰ দুদিন আগত দাদাৰ লগত নিজে ৰেকৰ্ডিং কৰি আছিলোঁ দাদাই গানেই গাব পৰা নাই মানে বহুত অসুস্থ হৈ আছিল উইক হৈ আছিল তো সেইটো ক্ষেত্ৰত তাৰ আমি 17 তাৰিখ গৈছোঁ 16 তাৰিখ ৰেকৰ্ডিং আছিল মই কেঞ্চেল কৰিছোঁ ষ্টুডিঅ'ত বিকজ দাদা আজি ৰেষ্ট ল'লে 17 তাৰিখ যাব পাৰিব 15 তাৰিখে লাষ্ট কাম কৰিছোঁ তেওঁ অসুস্থ থকাটো আজি নহয় সেইটো মই আজি 6 মাহৰ পৰা দেখিয়ে আছোঁ তেওঁ অলপ অসুস্থ তাৰ কাৰণে মই কৈছোঁ চবকে যে আকৌ ইমান দূৰ প্ৰগ্ৰেম কৰিব যোৱাটো তেতিয়া চবেই
চবেই মিনছ কি আমাৰ মেনেজমেণ্টে হওক বাকী হওক চবেই কোৱা গ'ল যে এইটোতো আমি অন ৰোড ট্ৰেভেল কৰিব নালাগে, এইটো আমি ফ্লাইটত যাব অকণমান। সেইকাৰণে তাতে যাই পেলাই দাদাইও কৈছে তাতে যাই ৰেষ্ট ল'ম, 3 দিন এডভান্স লৈ আছোঁ, যায়ে মোৰ প্ৰগ্ৰেম কৰিব নালাগে। মই কি কৰিব গৈ আছোঁ, তই নগ'লে মই কেনেকৈ গান গাম, তই এইটো চাব লাগিব ন। মই কি গাব কওক, সেইটো নাজানো, তাতে যাম চাই ল'ম, তই বস্তুখিনি লৈ ল। মই এতিয়া কি ইনষ্ট্ৰুমেণ্ট নিম, ইনষ্ট্ৰুমেণ্ট নিলেও ৱেইট বেছি হয়। মই অকল লেপটপটো সৰু মিডি কীবৰ্ডখন চাউণ্ড কাৰ্ডখন ট্ৰেকত দিলেও দাদা ট্ৰেকত গাব নোৱাৰে, মাজত ৰখি দিয়ে। চ' মই চেম্পলিং কৰিব লাগিব, যোনে গম পাব। মই এবিলটন লাইভটো লৈ যায়, তাতে মই এইবিলাক ইনষ্টল কৰি তাতে মই ৰেডি কৰি আছিলোঁ। আৰু মোৰ বেলেগ নাই তাতে। এতিয়া কোনে কেনেকৈ এৰেঞ্জ কৰিছে, আচলতে কেইটা গান গাব, অনুষ্ঠানটো কিহৰ ওপৰত ডেডিকেটেড, একো নাজানে। একো নাই। মোক দাদা যেতিয়া উঠিব তেতিয়া মই বজাম। আপুনি অকল অনুষ্ঠান কৰিবলৈকে গৈছিল, আপোনাক লৈ যোৱা হৈছিল, সকলোখিনি ব্যৱস্থা কৰি দিয়া হৈছিল। আৰু তাত থকা খোৱা ব্যৱস্থাখিনি কেনেকুৱা হৈছিল? থকা খোৱা ব্যৱস্থাটো আমাৰ হোটেল এখন দিছিল। হোটেলখনতে দাদাৰ এটা ফ্ল'ৰত মোৰ লগত সিদ্ধাৰ্থ আছিলে, ৰুমত শ্বেয়াৰ কৰি, সন্দীপন বেলেগ এটা ৰুমত। পেন পেচিফিক বুলি হোটেল এখন আছিল, তাৰ সন্মুখতে কনভেনশ্যন হলত শ্ব' আছিল বুলি জানো। বাছ সেইখিনি। আৰু যিহেতু আপুনি কৈছে যে যিহেতু সাঁতুৰিবলৈ যোৱাৰ পাছত জুবিন দাক আপুনি যেতিয়া অচেতন অৱস্থাত দেখিছিলে বা তেওঁ পৰি গৈছিলে, তেতিয়া ওঠখন আৰু আঙুলি এটা নীলা হৈ গৈছে আপুনি কৈছে। এইটো উঠি অহাৰ পিছত ইমান সোনকালে মানুহ এজনৰ ওঠখন আৰু আঙুলিটো কেনেকৈ নীলা হ'ব পাৰে? আমিতো এনেকুৱা ধৰণৰ মৃত্যু বহুত দেখিছোঁ, যি পানীত ডুবি নহয়। আপুনি যে কৈছে ইমান সোনকালে, সেইটো ৰহস্য এটা আছে নিশ্চয়। ৰহস্যটো আপোনালোকে গম পাব তেতিয়াহ'লে। মই থাকি পেলাই যিখিনি কৈছোঁ সেইখিনি মই ক'লোৱে ন আপোনাক, যে তেওঁক আপুনি কি ভাবে, আপোনাৰ মতামতটো আপুনি কি ভাবে? আচলতে সেইখিনি চাগে পানীটো সোমাই গ'ল চাগে, তেতিয়া উশাহ বন্ধ হৈ গৈছিল চাগে, সেইকাৰণে আস্তে আস্তে নীলা পৰি আহিছে। সেইকাৰণে গৰম কৰি আছিলোঁ, পানী সোমাই গৈছিল চাগে। আপুনি কোৱা মতে খুব ইনষ্টেণ্ট হৈছে বস্তুটো। ইনষ্টেণ্ট হওঁতে ইমান সহজ যে সেইটো বস্তু ইনষ্টেণ্ট মানে তেওঁক মই যেতিয়া ধৰিছোঁ, ফাইনটো ওলাইছে, বমিটো কৰিছে, তাৰ পিছৰ পৰা নাওখন লাওঁতে মই কৈছোঁ নহয় 7 পৰা 10 মিনিট লাগিছে। তাৰপিছত তাতে 10 মিনিট 15 মিনিট আমি মানে অলমষ্ট 20 মিনিটৰ পিছত নীলা পৰি গৈছে, নখটো নীলা পৰি আছে, আস্তে আস্তে নীলা পৰিছে, সেইটোৱে মই কৈছোঁ। তাৰপিছত CPR দি আছে, ছাপৰ্ট কৰি আছে। তাৰ পাছৰখিনি কথা কওকচোন। CPR দি আছে, ছাপৰ্ট তেওঁলোকে কৰি আছে। নাই হোৱা আধা ঘণ্টা তেনেকৈ দিয়া গ'ল। তাৰপিছত পৰ্টত আহিলে, পৰ্টত আনিলে, তাৰ পৰা আকৌ এক্সট্ৰা মেডিকেল টীম আহিল, তেওঁলোকে কিবা মেচিন চেচিন লৈও CPR দিলে। মানে অলমষ্ট গোটেই হেৰিটোত 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 20 মিনিটমান হৈছে তেওঁ উঠি অহাৰ পৰা, পানীৰ পৰা। তাৰপিছত তেওঁলোকে হস্পিটেল লৈ গ'ল। হস্পিটেলত যোৱাৰ পিছত 1 ঘণ্টামান পিছত আমাক খবৰ দিছে তেওঁ আৰু নাই। আৰু যেতিয়া তেওঁ নাই বুলি গম পাইছিল, তাৰ পাছৰ পৰা আপোনালোকে কি কৰিছিল? আপোনালোকে কি কৰিব পাৰিছিল সেইটো সময়ত? আপোনালোকে কেনেকৈ তেওঁক চাব পাৰিছিল নে নাই পোৱা নে কি হৈছিল? চাব পোৱা নাই, পিছদিনা পাইছোঁ। আৰু যিহেতু আৰু এটা কথা সুধোঁ, আপুনি অকণমান আগতে ক'লে যে ফ্লাইটত আমি একেলগে আহিছিলোঁ, কিন্তু সেইটো কথা আপুনি গম পোৱা নাছিল? হয়, গম পোৱা নাছিলোঁ। ফ্লাইটত মই নিজাকৈ টিকেট কাটি আহিছিলোঁ, এয়াৰ ইণ্ডিয়া ফ্লাইটত, আৰু দাদাক বেলেগকৈ নিয়াৰ কথা আছিল চাৰ্টাৰত। কিন্তু নাজানো কি হ'ল, যোনে কৰিছে ঠিক তেওঁলোকে গম পাব। ফাইনেলি ইয়াত লেণ্ড হওঁতে গম পাইছোঁ যে দাদা মই অহা ফ্লাইটখনতে আহিছে তলত, মানে কফিনটো। আৰু তেতিয়া দাদাক লৈ যাওঁতে সেইখিনি এটা অনুষ্ঠান এটা কৰিছে তেওঁলোকে, সেইটোৱে। মই সেইখন ফালতে আহিলোঁ ফাইনেলি। আৰু এটা কথা কিন্তু আপুনি সময় অকণমান দিবই লাগিব, আৰু এটা কথা সুধিব লগা আছে। স্ক্ৰীনশ্বট কেইটা বহুতকেইটা ভাইৰেল হৈ আছে। তাত আপুনি এটা উল্লেখ কৰিছে, এই কথাটোৱে সকলোকে দুখ দিছে যে জুবিন দা ছিংগাপুৰত নহ'লেও কিন্তু অসমত থাকিলেও মৰিলেহেঁতেন। জুবিন দা, মই যে আপোনাক অকণমান আগত কৈছোঁ, 1 বছৰ আগৰ পৰা 6 মাহ আগৰ পৰা জুবিন দাক অসুস্থ দেখি আছোঁ। জুবিন দা যদি এই অসুস্থ অৱস্থাত, এনেকৈ উইকনেছ অৱস্থাত যদি ইয়াতে এনেকৈ, ছিংগাপুৰ নহয় ইয়াতো যদি এনেকৈ অকণমান ৰেষ্ট নলয়, নাখাই নবৈ এনেকৈ থাকে, ডেফিনেটলি এনেকুৱা এটা ইনচিডেণ্ট হ'ল হয়। কিন্তু অসমত থকা হ'লে নাখাই নবৈ নাথাকিলেহেঁতেন। আপুনি কেনেকৈ গম পাইছে? কিয় তেওঁৰ অসমত এইটো, শুনক, আপুনি মোক কুৱেশ্যনটো এইটো নকৰিব, কাৰণ এইটো কাৰণে কৈছোঁ, অসমত তেওঁৰ এটা ছিকিউৰিটি আছে, অসমত গৰিমা বৌ আছে, কিন্তু ছিংগাপুৰত গৰিমা বৌ নাছিল, তেওঁৰ ছিকিউৰিটি নাছিল, হয়নে নহয়? ষ্টুডিঅ'ত যিটো পাইছোঁ, ষ্টুডিঅ'ত থাকোঁতে তাতে গৰিমা বৌ নাথাকে, তাতে PSO থাকে আৰু জুবিন দাহে থাকে। তাতে ময়ো নাথাকোঁ, মই ষ্টুডিঅ'ত কাম কৰা সময়খিনিত থাকোঁ। আমাৰ মানুহখিনি যিয়ে লগ পাই জুবিন দাক তাতে থাকে। মই যে আপোনাক ক'লোঁ দাদা উইকনেছ দেখিছোঁ, ইয়াতে মই উইকনেছ দেখিছোঁ। সেইকাৰণে মই কৈছোঁ দাদাক বাৰে বাৰে কওঁ যে দাদা অলপ খাব, শুব। সেইখিনি তেওঁৰ লগত যোনকেইজন PSO থাকিব তেওঁলোকে গম পাব। মই যে ইয়াক মেছেজটো দিছিলোঁ পাৰ্চনেলি, দাদা তাত নহয় ইয়াতো হ'ল হয়। এনেকৈ যদি কণ্টিনিউ দাদা ৰেষ্ট নোলোৱাকৈ থাকে, তেতিয়াহ'লে হয়তো চাগে ইয়াতো হ'ল হয়। বাৰে বাৰে দাদা ইমান তাৎক্ষণিক নহ'লহেঁতেন চাগে, নিশ্চয় তাৎক্ষণিক কেতিয়াও নহয়। কিন্তু বাৰে বাৰে ফ্ৰিকুৱেণ্টলি যেনেকৈ হস্পিটেল দাদাই চিজাৰ এটেক হয়, আজি কিবা হয়, হস্পিটেল এডমিট হৈ থাকে, সেই মানুহটোক ৰেষ্টৰে দৰকাৰ আছিল।
মোৰ পাৰ্চনেলি কোৱা কথাটো সেইকাৰণে তেওঁক ৰেষ্ট নিদি পেলাই যদি নন ষ্টপ কাম কৰি থকা যায় তেতিয়া তেওঁ কোনোবা মুহূৰ্তত ডক্টৰবিলাকে কোৱা কথাবিলাক শুনিছোঁ যে কোনোবা মুহূৰ্তত কলেপছ হৈ যাব পাৰে মই সেইটোৰ ওপৰতে তাক মোৰ পাৰ্চনেলি ঠিক আছে আপুনি যিহেতু কৈছে যে অকণমান সময় লৈছোঁ সময় দিব লাগিব আপুনি নিশ্চয় কৈছে যে আপুনি দেহা বেয়া দেখিছিলে তেতিয়াহ'লে আপুনি এবাৰ হ'লেও কোৱা নাছিল নেকি ছিংগাপুৰলৈ নাযাওঁ মই কৈছোঁৱে আপোনাক আগতে কৈছোঁ আপুনি পাহৰিলে মই আগতে কৈছোঁ যে তেওঁ দাদা এনেকুৱা অৱস্থাত মানে গাটো এনেকুৱা তো এনেকুৱা নগ'লেও হয় নেকি কোনে প্ৰেছাৰ দিছিল যাবলৈ প্ৰেছাৰ কোনে দিছে মই নাজানো প্ৰেছাৰ কোনেও দিয়া নাই তেতিয়া কৈছে কি আমাৰ মেনেজমেণ্টে ক'লে যে নহয় তাতে ইমান দূৰ গ'লেও আমাৰ এইটো ট্ৰেভেলটো আমাৰ অন ৰোড নহয় ন ফ্লাইটে হ'ব আৰু দাদাই নিজেও কৈছিলে মই দাদাক কৈছিলোঁ ইমানটো ভালকৈ নুখুৱে কি অলপ খাই বৈ খুৱাওক যদি তাতে যাই কৈছে একো নাই আমি যাম নহয় 3 দিন তাতে ৰেষ্টে পাম 17, 18, 19, 20 তাৰিখে আমাৰ প্ৰগ্ৰেম তাকো সৰু প্ৰগ্ৰেম 21 তাৰিখে আহিম মই ৰেষ্ট পাই যাম হ'ব দে তাতছে ওপৰত মই একো ক'ব নোৱাৰোঁ আপোনাক মই আৰু এবাৰ কথা কওঁ যে আপুনি নিসন্দেহে কথাবোৰ কওক নিসংকোচে কওক এই মেনেজমেণ্টক আপুনি তাত কেনেধৰণে দেখিছিল ইয়াত যিহেতু আপুনি কৈছে যে ইয়াত অকণমান সময় লৈছোঁ আপুনি যিহেতু কৈছে যে অসমত থকাহেঁতেন এনেকুৱা হ'লহেঁতেন কিন্তু অসমতো তেনেকুৱাতো মেনেজমেণ্ট নহয় তাত ছিংগাপুৰত গৈ পেলাই কিয় মেনেজমেণ্টটো ঢিলা হৈ গ'ল সেইটো আপুনি কি দেখিছিলে মেনেজমেণ্টটো ঠিকে আছে ইয়াতে যেনেকৈ আছে তাতেও সেনেকৈ আছে সেনেকৈ আছে কিন্তু যদি আমি ভিডিঅ' চাওঁ তেতিয়া কিন্তু মেনেজমেণ্টৰ যিজন সিদ্ধাৰ্থ শৰ্মা তেখেতে পানীত আছে কিন্তু জুবিনদাৰ লাইফ জেকেট নিপিন্ধাকৈ জাপ মাৰিছে সেইটো তেখেতৰ দায়িত্ব হ'ব লাগিছিল সেইটো সিদ্ধাৰ্থ থাকিব নালাগিছিল মোৰ হিচাপত আপোনাৰ কথাটো ঠিকে আছে কিন্তু সেইখিনি টাইমত সিও পানীত আছে ন অলৰেডি এক্টিভিটিছত দাদা অলৰেডি ওপৰত আছাম এছ'চিয়েশ্যনৰ মানুহখিনিৰ লগত আছে তো সি দাদাৰ লগত থাকিব লাগিছিল নে সি পানীত নামিব লাগিছিল সেইটো বস্তু সি কনচাৰ্ণ হ'ব ন কিন্তু মই অকল এক্টিভিটিছত মোক লৈহে গৈছে মোক পানীত নামিব দিছে আমি এক্টিভিটিছত আছোঁ তথাপিও তেওঁলোকে যেতিয়া ক'লে মই তেতিয়া দাদাক ধৰিলোঁগৈ ৰিটাৰ্ণ কৰিলোঁ এতিয়া তাত গিল্টিটো কি হ'ল কাৰ কি হ'ল সেইটো আপোনালোকে নিজেই বিবেচনা আপুনি কৰিব ক'ব বিচৰা নাই আৰু এটা কথা কিন্তু ক'ব লাগিব যে এই আপোনাক সিদ্ধাৰ্থ শৰ্মাই অসমলৈ আহিবলৈ মানা কৰিছিলে এতিয়া আপুনি অকণমান আগত কৈ গ'লে এই কথাটো ভালকৈ কওক অকণমান নাই যেতিয়া জুবিনদা গেট আমি নামিলোঁ একেলগে ছিংগাপুৰৰ পৰা তেতিয়া অকল সন্দীপন গাৰ্গকে বিচাৰিছিল চেম অফিচত বিকজ বাকীকেইজন মানুহক এলাউ কৰা নাছিল এজন মানুহক এলাউ তেওঁক সোমাব দিলে বাকী আমাক সোমাব নিদিলে সিদ্ধাৰ্থকো দিয়া নাই তেতিয়া সিদ্ধাৰ্থক মই সুধিলোঁ মই এতিয়া ক'ত যাম সি কৈছে আপুনি যাব নোৱাৰে আপুনি দিল্লীতে থাকিব লাগিব নহ'লে শ্বিলং যাব লাগিব মই কৈছোঁ মই কিয় শ্বিলং যাম কিয় দিল্লীত থাকিম কাৰণ মোৰ হাতত টিকেট নাই পইচাও নাই একো নাই চব কৰ্ডিনেশ্যনটো মেনেজমেণ্টৰ আণ্ডাৰত মইতো পাৰ্চনেলি যোৱা নাই এতিয়া তেওঁ ক'লে নাজানো আপোনাৰ তাতে গ'লে ৰিক্স আছে অমুক আছে মই কৈছোঁ মই নামানো মই যাম মোক কিবা এটা কৰি দে কৈছে মই একো কৰিব নোৱাৰোঁ মোক তাৰ পৰা যিটো ক'ব সেইটোহে মই কৰিম তাক কোনে কৈ আছে সেইটো মই নাজানো কিন্তু মোকতো কোনেও কোৱা নাই ইয়াৰ পৰাই হওক তাৰ পৰাই হওক কোনেও মোক লগত কৰ্ডিনেট কৰা নাই মই তাতে নাই টাইপ হৈ গ'লোঁ মানে মই সেই চিনতে নাই তেতিয়া মোৰ ভাইটিক ফোন কৰিছোঁ মোৰ লগৰক ফোন কৰিছোঁ সেই লগৰে মোক টিকেট কাটি দিছে 4:25 ফ্লাইটখনত এয়াৰ ইণ্ডিয়া মই তাৰপৰা তেতিয়া 1:30, 2টা বাজিছে তাৰপৰা মই এইখন ফ্লাইটত মই আহিছোঁ তাৰপিছতে গম পাইছোঁ এইখন ফ্লাইটতে জুবিনদা আহিছে আচলতে ইমান এজন ডাঙৰ মহান শিল্পী ঢুকোৱাৰ পাছত যেতিয়া এয়াৰপৰ্টত তেখেতক অনাৰ যুঁজাৰ কৰে তেতিয়া জানিব লাগিছিল মই ভাবোঁ মানে আপোনালোক জানিব লাগিছিল কাৰণ সেইটো সময়ত আৰু জুবিন গাৰ্গক আনিছে যিহেতু তেতিয়া আপুনি জানিব লাগিছিল যে ইয়াতে কেনেবাকৈ আহিছে নেকি আপোনাৰ পৰিৱেশটো দেখিব পৰিৱেশটো বেলেগ হৈ থাকে ন আমি নৰ্মেল মই নহয় মোৰ লগত তাতে আৰু অসমীয়া মানুহ বহুত আহিছে গুৱাহাটীলৈ কোনো এজনেও নাজানে কাৰণ মই অসমীয়া মানুহক তাতে মই 2.5 ঘণ্টা ৰখিছোঁ ন প্লেটফৰ্মত 28 গেটত তাতে মোক এই মানুহৰ লগত মই পানী খাইছোঁ কথা পাতিছোঁ কি হ'ল কথাটো এনেকৈ আপোনালোকে যেনেকৈ সুধিছে তেওঁলোকে সুধিছে মই এতিয়া কোৱা অৱস্থাত নাই গম পাব চবে মই এতিয়া গৈ আছোঁ দাদা ক'ত গ'ল দাদাক কেনেকৈ নিলে মই যদি কিবা চাৰ্টাৰ ঠিক কৰিছে তাতে নিছে চাগে কাৰণ দাদাক 1:30 বজাত তাত থৈছোঁ আৰু এইখন 4:25 অলমষ্ট দাদা গৈ আহি পাব লাগে কিন্তু কোনেও নাজানে পিছতহে লেণ্ড কৰোঁতেহে চবেই গম পাইছে কাৰণ ফ্লাইটৰ মানুহে ভিতৰৰ পৰা এনেকৈ চাই আছিল মোৰো সেইখিনিয়ে জানে মই নামি পেলাইহে গম পাইছোঁ যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু সন্দীপনক দেখা পালোঁ এতিয়া আপোনালোকৰ তেওঁৰ লগততো এতিয়া যোগাযোগ একেবাৰে হোৱা নাই তাহাঁতি কেতিয়া আহিব কথা আপোনাক কৈছে নেকি কিবা কিবি সিদ্ধাৰ্থ আৰু নাই যোগাযোগ একো যোগাযোগ হোৱা নাই আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ডাঙৰ কথা আচলতে সময় নাই কিন্তু আপুনি এটা কথা ভাবা আমি ডিষ্টাৰ্ব দিয়া নাই আপোনাক দিব বিচৰা নাই কিন্তু সমগ্ৰ অসমৰ মানুহ কিন্তু এতিয়া সৰুসজাইত এই প্ৰখৰ ৰ'দত আছে গতিকে আমি অকণমান মই আজি মোৰ নিজৰ কাৰণে বা মোৰ নিজৰ চেনেলটোৰ কাৰণে অহা নাই গোটেই অসমবাসীৰ কথা দাবী আছে প্ৰশ্ন আছে হাজাৰটা প্ৰশ্নৰ কাৰণেহে আহিছোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যে আমাক এইকণ সহায় কৰিছে থেংক ইউ ছ' মাছ